Hi, good morning everyone. Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি মই এক্সেলত তোমালোকক এটা ড্যাশবোর্ড বনোৱা শিকাম। ইয়াত তুমি চাব পাৰা কিছুমান ডেটা আছে, ষ্টুডেন্ট ৰোল নম্বৰ, ষ্টুডেন্ট নেম, জেন্ডাৰ। তো এইটো আমি কি কৰিম? চাৰ্টত ৰিপ্ৰেজেন্ট কৰিম। মানে আমি চাৰ্টত দেখাম। তেতিয়া হলে কি হ'ব? মানি লোৱা কোনোবা প্ৰিন্সিপাল ইয়া এইচওডি মানে স্কুলৰ জনে পুৰা অৰ্গেনাইজক কন্ট্ৰোল কৰে। ইহঁতি বিচাৰি আছে যে আমি চাব বিচাৰিছো যে কোন ষ্টুডেণ্টে পাৰফৰ্মেঞ্চ বেটাৰ কৰিছে, ছোৱালীয়ে নে ল'ৰাই, তাৰপিছত তোমাৰ কোনে কোন গ্ৰেডত আছে, ABCD গ্ৰেডত আছে, ঠিক আছে। তো সেই হিচাপে ইহঁতে ওভাৰঅল এটা এনুৱেল ৰিপৰ্ট খুজি আছে। তো সেই হিচাপে আমি কি কৰিম, এটা প্ৰজেক্ট বনাম, এটা ডেছবৰ্ড বনাম, য'ত আমি ইহঁতক বুজাব পাৰিম। মানে প্ৰিন্সিপাল ছাৰ হ'ব পাৰে, HOD হ'ব পাৰে, হেড অফ দ্য ডিপাৰ্টমেণ্ট। তো সিহঁতি কি কৰিব, নেক্সট ইয়াৰৰ কাৰণে আৰু ভাল পাৰফৰ্মেঞ্চৰ কাৰণে কিছুমান সুবিধা উপলব্ধ কৰিব ষ্টুডেণ্টৰ কাৰণে, ইয়া কিছুমান ভাল গাইডেন্স দিব ষ্টুডেণ্টক। সেইটো কাৰণে আমি এতিয়া এই ডেটাটো কি কৰিম, ডেছবৰ্ডত কনভাৰ্ট কৰিম। মানে এটা চাৰ্ট, আমি বেলেগ বেলেগ চাৰ্ট বনাম আৰু সেই চাৰ্টবিলাক এটা জেগাতে আনি দেখাই দিম। তো ব'লা আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কি কৰিম, আমি এই গোটেইটো চিলেক্ট কৰিম আৰু ইয়াত মোষ্ট অফ দ্য আমাৰ কাম হ'ব পাইভট টেবলৰ মাধ্যমে। তো আমি এইটো গোটেই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত ইনচাৰ্টত যাবা, ইয়াত পাইভট টেবল আছে, অ'কে প্ৰেছ কৰি দিয়া। এইটো আহি গ'ল। এতিয়া পাইভট টেবল বনালোঁ, কিন্তু ইয়াত পঢ়িব লাগিব। কিছুমান কুৱেশ্যনছ দিয়া আছে, যেনেকৈ প্ৰিন্সিপাল ছাৰে তোমাক কুৱেশ্যনছ ইয়াত লিখি দিছে যে এইবিলাক ক্ৰাইটেৰিয়া তোমালোকে ওলাই দিয়া। তো ফাৰ্ষ্ট ক্ৰাইটেৰিয়া হ'ল ফাইণ্ড টপ 5 ষ্টুডেণ্ট। তো ব'লা আমি এইটো কৰোঁ। তো আমাৰ ইয়াত পাইভট টেবল আহি গৈছে। আমি ইয়াত ষ্টুডেণ্টৰ নাম লৈ আনিম, কেলেকি ষ্টুডেণ্টৰ নাম লাগিব, আৰু এভাৰেজ আনিলে হ'ব ইয়া ফিৰ টোটেল আনিলে হ'ব। তো আমি এভাৰেজটো লৈ আনো। এভাৰেজ মানে পাৰ্চেণ্টেজ, এইটো লৈ আনিলা। ইয়াত আনাৰ লগে লগে ষ্টুডেণ্টৰ এইটো আহি গ'ল। তুমি জাষ্ট ৰাইট ক্লিক কৰিবা। আচ্ছা, তলত ইয়াত আমি এই বস্তুটো এইটো গুচাব পাৰোঁ। আমি এইটো গুচাবই লাগিব, এইটো গুচাই দিওঁ। গ্ৰেণ্ড টোটেল আমাৰ নালাগে। ইয়াৰ পৰা আমি গ্ৰেণ্ড টোটেল আছে, মানে ডিজাইনত যাবা, গ্ৰেণ্ড টোটেল এইটো অফ কৰি দিয়া। অফ কৰাৰ পিছত তুমি জাষ্ট ইয়াত কি কৰিবা, এটা ৰাইট ক্লিক কৰিবা আৰু ইয়াত এটা ফিল্টাৰ বুলি অপশ্যন আছে, চাবা অলপ বিচাৰিবা। ইয়াত পাবা এটা ফিল্টাৰ বুলি অপশ্যন। যদি নোপোৱা আৰু এবাৰ আমি চাওঁ, ৰাইট ক্লিক কৰি কিনে এটা ফিল্টাৰ অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিওঁ। ইয়াত চাওঁ, ইয়াত এটা ফিল্টাৰ অপশ্যন আছে আৰু ইয়াত টপ 10 আছে, এইটো ক্লিক কৰি দিবা, ঠিক আছে। এই ষ্টুডেণ্টৰ ওপৰত ক্লিক কৰিবা, ষ্টুডেণ্ট কলমৰ ওপৰত, দেন ফিল্টাৰ পাবা আৰু টপ 10। ইয়াত তুমি 5 দিয়া, কেলেকি আমাক 5 কৈছে, তো 5 দি দিওঁ, অ'কে প্ৰেছ কৰি দিয়া। তো আমাৰ 5টা ষ্টুডেণ্টৰ ডিটেইলছ আহি গ'ল। এতিয়া আমি কি কৰিম, চিম্পলি চিলেক্ট কৰি ল'ম এই গোটেইবিলাক ষ্টুডেণ্টক, আৰু আমি চাৰ্ট ইয়াৰ পৰা এপ্লাই কৰিম। কি চাৰ্ট এপ্লাই কৰিম? তুমি এই ধৰণৰ চাৰ্ট এপ্লাই কৰিব পাৰা, তো এইটোও এপ্লাই কৰি দিব পাৰা, ইয়া এই ধৰণৰ চাৰ্ট এপ্লাই কৰিব পাৰা, ঠিক আছে। এজ ইউ উইচ, কোনটো এপ্লাই কৰিব বিচাৰিছা। তো আমি আমাৰ হিচাপে যোনটো চাৰ্ট, আমি এইটো ক্লিক কৰি দিওঁ, আৰু এইটো আমাৰ নহ'ব। টু ক্ৰিয়েট এ কম্বিনেশ্যন চাৰ্ট, চিলেক্ট এটলিষ্ট 2 series of data, 2 series of data চিলেক্ট কৰিব লাগিব। ইয়াত 2 series of data। তো ষ্টুডেণ্ট নেমৰ লগত আৰু কি চিলেক্ট কৰিব বিচাৰিছা তেতিয়াহ'লে হ'ব। তো মানি লোৱা তুমি 2 series of data। তো আমি এটা কাম কৰিব পাৰোঁ, টোটেলটো কিন্তু ইয়াত আনিব পাৰা, টোটেলটো আনি দিলেও কোনো ক্ষতি নাই। এতিয়া মেবি আমাৰ কামটো হ'ব পাৰে। এতিয়া আমি কি কৰিম, এনেকৈ আমি চিলেক্ট কৰি লওঁ আৰু আমি চাওঁ যে আমাৰ এইটো হ'বনে নাই। এইটো যোৱা, ইয়াত চিলেক্ট কৰিলা, এতিয়া ইয়াত যাবা, দেন পাইভট চাৰ্ট এণ্ড তলৰটো ইয়াত ক্লিক কৰোঁ। এতিয়াও ই খুজি আছে, মানে আমাৰ 2 series of data, মই এই টোটেলটো ইয়াত লৈ আনো এতিয়া, ঠিক আছে। এতিয়া চাওঁ, এতিয়া আমি গোটেইটো চিলেক্ট কৰোঁ আৰু আমাৰ হয়নে নাই চাই লওঁ। ইয়াত ক্লিক কৰি কিনে আমি কম্বিনেশ্যন, অ'কে আহি গৈছে। তো চাব পাৰা। তো টোটেলক আমি কি কৰিম, ইয়াত ক্লিক কৰি দিম, ঠিক আছে। তো টোটেলক আমি ইয়াত ক্লিক কৰি দিম, কেলেকি আমাৰ একদম ওপৰৰ পৰা এনেকৈ লাইনিংটো ডিছপ্লে হ'ব। এতিয়া তুমি এইটো কম্বো অ'কে কৰি দিয়া। তো ইয়াত চাব পাৰা খুব ধুনীয়াকৈ, যেনেকৈ আনু চবচে বেছি পাইছে তাৰ ইনফৰমেশ্যন আহি গ'ল, ঠিক আছে। এতিয়া আমাৰ ইয়াত ডেটা লেবেলছবিলাক আমি অন কৰি দিওঁ, ডেটা লেবেলছ এণ্ড ডেটা চাৰ্ট। আমাৰ চাৰ্ট টাইটেলটো লাগে এইটো কাৰণে। তো ইয়াত তুমি চাব পাৰে কোন ষ্টুডেণ্টে কিমান পাইছে, পাৰ্চেণ্টেজ এণ্ড টোটেল, ইহঁতৰ টোটেল ভেলু কিমান, ঠিক আছে। সিহঁতৰ টোটেল মাৰ্কছ কিমান, সেইটোও শ্ব' কৰি আছে। এতিয়া এইবিলাক আমি গুচাই দিওঁ। তো ইয়াত আমি হাইড কৰি দিওঁ, হাইড লেজেণ্ড ফাইল ফিল্ড বাটন অন চাৰ্ট, এইটো
গুচাই দিয়া এইবিলাকো গুচাই দিয়া তো এইটো এইবিলাক আমি গুচাই দিওঁ এইবিলাক হাইড কৰিলে ভাল হয় হাইড কৰি দিওঁ বাস আমাৰ ইয়াত লাগে এইটো চাৰ্ট টাইটেল ঠিক আছে তো চাৰ্ট টাইটেল আমাৰ এইটো কি হ'ব এইটো আমাৰ চাৰ্ট টাইটেল হ'ব যে টপ 5 ষ্টুডেন্ট টপ 5 ওকে মই টপ 5 লিখিলো বুজাৰ কাৰণে বাস এইটো আমাৰ ৰেডি হৈ গ'ল এই দুটো বস্তু তোমালোকে এনেকে প্ৰথমটো এই বস্তুটো তোমালোকে অলপ সাইডত আনি লবা আৰু এই দুটা বস্তু ওপৰত লৈ আনিবা ঠিক আছে এনেকে লৈ আনিবা এটো লৈ আনাৰ পিছত এনেকে অলপ টানি দিয়া তো এটো এডজাস্ট হৈ যাব ইয়াত বুজাত সুবিধা হ'ব আৰু এটো আমি অলপ সৰু কৰিব পাৰো এনেকে এটো সৰু কৰিলে নহব আমাৰ আৰু এটা বস্তু ইয়াত ক্লিক কৰি কিনে এই যে গ্ৰিড লাইনটো এটো গুচাই দিবা গ্ৰিড লাইনটো গুচাই দিলে এই গ্ৰিড লাইনটো নাথাকে তাৰ পিছত আমি চাই লম ইয়াৰ ভিতৰৰ এটো আমি ইয়াত ক্লিক কৰিলে কি হ'ব এৰিয়াত মানে এই পুৰা এৰিয়াত আমি যদি ক্লিক কৰো এইবিলাক গোটেইবিলাক আমাৰ একচুয়ালি একেলগে আহিব লাগে ইয়াত চাব পৰা নামও আহিছে আৰু ৰাইট ক্লিক কৰি এটো গুচাই দিম ওকে এটো আমি গুচাই দিলো দেন আমি ইয়াত ক্লিক কৰিলো এটো কিন্তু আমাৰ এটা ডাঙৰ কৰিব গলে সো এনেকে ডাঙৰ কৰিব পাৰা এটো আমি ডাঙৰ কৰি দিলো ওকে তো এটো আমাৰ হৈ গল টপ 5 ষ্টুডেন্ট ইয়াৰ সাম অফ এভাৰেজ সাম অফ টোটাল আহি গৈছে মানে পার্সেন্টেজ এন্ড টোটাল মার্ক আহি গৈছে তো এটো আমাৰ ৰেডি হৈ গল এতিয়া আমাৰ কিন্তু হোৱা নাই মেইন প্ৰজেক্ট কমপ্লিট হোৱা নাই আমি জাস্ট এটা আনসাৰ উলাইছো নেক্সট আহিলে মেল এন্ড ফিমেল ওভারঅল বেটার পারফরম্যান্স কেনেকে উলাবা মেল এন্ড ফিমেল ইয়াত যাবা পাইভট টেবলত যাবা ওকে প্রেস কৰিবা এতিয়া প্ৰথম আমাৰ জেন্ডাৰ আহিব জেন্ডাৰ মেল এন্ড ফিমেল আমি পাই গলো এন্ড আমাৰ টোটাল উলাইলো ঠিক আছে ইয়া এভারেজ দি দিয়া তো এভারেজ আহি গল ইয়াত এতিয়া এবিলাকক পার্সেন্টেজত কনভার্ট কৰিবৰ কাৰণে সিম্পলি তুমি কি কৰিবা এনেকে এই দুটা সিলেক্ট কৰা ৰাইট ক্লিক কৰা আৰু ইয়াত তুমি চাব পাৰা গ্র্যান্ড টোটাল ইয়াত ক্লিক কৰি দিবা এটো আমাৰ 50% 49% আহি গল বাস এতিয়া আমাৰ গ্র্যান্ড টোটালটো গুচাবৰ কাৰণে ডিজাইনত যাম ইয়াৰ পিছত গ্র্যান্ড টোটাল এটো অফ কৰি দিলো এতিয়া আমি সিম্পলি এই গোটেইবিলাক সিলেক্ট কৰি কিনে ৰাইট ক্লিক কৰি কিনে আমি ৰাইট ক্লিক নহয় আমি সিম্পলি আমি যামগে পাইভট টেবল এনালাইজ ইয়াত যাম দেন তুমি কি কোনটো লবা এটো লবা পাই চার্ট লৈ লোৱা এন্ড ওকে প্রেস কৰি দিয়া ওকে আহি গল দেন রাইট ক্লিক কৰা এন্ড হাইড কৰি দিয়া রাইট ক্লিক কৰা আৰু এটো হাইড কৰি দিয়া ঠিক আছে এন্ড দেন এটো টানি দিয়া নেকে বৰি আছে আৰু ইয়াত আমাৰ টোটাল অলৰেডি লিখা আছে তো এটো আমি কি কৰো জেন্ডাৰ আৰু মেল এন্ড ফিমেল স্টুডেন্ট ঠিক আছে ইয়াত তুমি লিখি দিবা মেল এন্ড ফিমেল স্টুডেন্ট আমাৰ টাইটেলত লিখিবলৈ ভার্সেস ফিমেল ঠিক আছে তো ইহতৰ এটো আহি গল কেলেকি পুরা 49% অলপ কম হৈ আছে সোয়ালি মানুহৰ পার্সেন্টেজ ওয়াইজ মানে ইহতৰ পারফরম্যান্স বাদ বাকিনে গোটে বেলেগৰ ওভারঅল ঠিক আছে আহি গৈছে তো এটো আমি সৰু কৰিলো আৰু এটো অলপ আৰু সাইড কৰি দিও ঠিক আছে আৰু এটো যদি তুমি ভাবিছা যে আৰু অলপ এফালে লৈ আনো সাইডত লৈ আনো হেতু হ'ব তো এটো হৈ গল আমাৰ এন্ড এতিয়া ইয়াত জেন্ডাৰ লিখি দিও এটোৰ ওপৰত আমি লিখি দিও জেন্ডাৰ রাইট ক্লিক কৰিবা ইয়াৰ ওপৰত শীটৰ ওপৰত এই শীটৰ ওপৰত ৰাইট ক্লিক কৰি দিলে ইয়াত জেন্ডাৰ লিখি দিয়া আমি ইয়াত জেন্ডাৰ লিখিলো আৰু আমাৰ ইয়াত আমি লিখি দিও টপ 5 ইয়াত আমি লিখি দিও টপ 5 এটো সো হৈ গল জেন্ডাৰ এন্ড টপ 5 হৈ গল নেক্সট আমাৰ শীট 1ত যাম अगेन কি লিখিছে কাউন্ট রিমার্ক ইচ ক্যাটাগরি কাউন্ট রিমার্ক ইচ ক্যাটাগরি কাউন্ট কৰিব গৈছে ঠিক আছে ইচ ক্যাটাগরি কাউন্ট কৰিব গৈছে ইনসার্টত যাবা পাইভট টেবলত যাবা ওকে প্রেস কৰিবা তো আমাৰ যোনটো রিমার্ক আছে এটো আমি লৈ আনিলো ৰো এ বি সি এটা কাউন্ট কৰিবৰ কাৰণে তুমি এভারেজ নয়তো টোটাল আনিব পাৰা যে কোনো এটা আনিলে হল তো আমি এভারেজটো লৈ আনো তো ইয়াত আমাৰ কাউন্ট আহি গল ঠিক আছে এটো টোটাল ভ্যালু আহি গৈছে কাউন্ট কৰিবৰ কাৰণে এটো আচ্ছা এটো সাম কৰি দিব ইহতক তো এটো নহব তো আমি স্টুডেন্টক লৈ আনো স্টুডেন্টক লৈ আনিলে কি কৰিব হি কাউন্ট কৰিব যে এত কেইজন আছে বিত কেইজন আছে এনেকে আহি গল গ্র্যান্ড টোটালটো গুচাই দিয়া সিম্পল সিলেক্ট কৰা এনেকে সিলেক্ট কৰি কিনে ডিজাইনত যোৱা ইয়াৰ পৰা গ্র্যান্ড টোটালটো আমাৰ না লাগে এটো অফ কৰি দিলো দেন আমি গুটেটো সিলেক্ট কৰি কিনে আমি যামগে পাইভট টেবলতে আমি যাম দেন পাইভট চার্ট এন্ড আমি ইয়াত বনাইলম পাই চার্ট এটো আমি বনাই ললো
এণ্ড আমাৰ পাই চাৰ্টে ইয়াত ভাল হ'ব দেখাত বাছ সেইটো আমাৰ পাই চাৰ্ট আহি গ'ল দেন তুমি ইয়াত ক্লিক কৰি কিনে লেবেল দি দিলা লেবেল দিয়াৰ পিছত ইহঁতৰ যোনটো লিখাৰ কালাৰ আছে লিখা যোনটো আছে এইটো আমি হোৱাইট কৰি দিওঁ এণ্ড বোল্ড কৰি দিয়া অলপ ডাঙৰ কৰি দিয়া ঠিক আছে পাৰ্চেণ্টেজ ৱাইজ আমি দিব বিচৰা নাই তো আমাৰ নালাগে এণ্ড এইটোক আমি ৰিমুভ কৰি দিওঁ ৰিমুভ নহয় হাইড কৰি দিম আৰু এইটোকো হাইড কৰি দিম এইবিলাক হাইড কৰি দিয়া আৰু ইয়াত লিখি দিয়া কেটেগৰী ৱাইজ ইয়াৰ ৰিমাৰ্ক কলম লিখি দিয়া ৰিমাৰ্ক লিখি দিয়া চাৰ্টৰ নাম আৰু এইটোক আমি ওপৰৰ ফালে এনেকৈ চিধা চিধি ওপৰৰ ফালে লৈ যাওঁ ইয়াত আমি লৈ যাওঁ ঠিক আছে এইটো আৰু সাইড কৰি দিয়ে বাস এইটো আমাৰ হৈ গ'ল তো ইয়াৰ নাম হ'ল ৰিমাৰ্ক এইটো শীটৰ নাম তো ইয়াত ৰিমাৰ্ক লিখি দিয়া ৰিমাৰ্ক লিখি দিলা নেক্সট আমাৰ কি আহিলে নেক্সট अगेन শীট 1ত যাবা লাষ্ট আহিলে ফাইন্ড হুইচ এক্সাম ষ্টুডেণ্ট বেটাৰ পাৰফৰ্মেন্স কৈছে এইটোৰ কাৰণে তুমি ইনসাৰ্টত যাবা পাইভট টেবলত যাবা ওকেত প্ৰেছ কৰিলা এতিয়া আমি কি কৰিম সিম্পলি কেনেকৈ হ'ব এইটো কি কৰিলে আমাৰ বেটাৰ আমি আন্ডাৰষ্টেণ্ড হ'ব মানে বুজি পাম তো আমি জেন্ডাৰক ইয়াত লৈ আনিলোঁ জেন্ডাৰক লৈ আনো এণ্ড দেন আমি এইফালে এনেকৈ এইবিলাকক লৈ যাওঁ ঠিক আছে তো এইবিলাক আমি ভেলুৰ ফালে লৈ যাওঁ কেলেকি ইহঁতি টোটেল কৰি ওলাই ল'ব নিজৰ ভেলুজ এণ্ড ফাইনেলটো আমি লৈ আনো ইয়াত চাব পাৰা জেন্ডাৰ আৰু এইটো আহি গ'ল এই গোটেইবিলাক এইটো গুচাই দিলোঁ এতিয়া আমি এনেকৈ সিলেক্ট কৰি লওঁ বাছ আৰু বাস এইটো হৈ গ'ল এতিয়া আমি সিম্পলি এইটো কেনেকৈ বনাম আমি সিম্পলি যামকে পাইভট টেবল এনালাইজাৰ কেনেকৈ আমি ইয়াত তুমি চাব পাৰা এইফালে জেন্ডাৰ ৰ' ফালে জেন্ডাৰ আৰু ভেলুজ কি আছে ইউনিট 1 ইউনিট 2 ইউনিট 3 সেমি ফাইনেল আছে ওকে এইবিলাক আছে তাৰ কাৰণে ইয়াত আমাৰ টোটেল ভেলু দেখাই আছে কেলেকি ইয়াত ভেলুজবিলাক অটোমেটিকলি প্লাছ হৈ যায় আৰু ইয়াত শ্ব' কৰে এতিয়া সিম্পলি তুমি পাইভট চাৰ্টত যোৱা আৰু ইয়াৰ পৰা এইটো মেল ভাৰ্চেছ ফিমেল মানে তুমি কম্পেয়াৰো কৰিব পাৰা এইটো ইউজ কৰিব পাৰা ইয়াত তুমি কম্বিনেশ্যন এইটোও ইউজ কৰিব পাৰা তো বেটাৰ হ'ব আমি কলমটো ইউজ কৰি ইয়াত আমি বুজি পাম আমি কলমটো ইউজ কৰি দিলোঁ তো এইটো আহি গ'ল ৰাইট ক্লিক কৰা হাইড কৰি দিয়া মেল এণ্ড ফিমেল আৰু কাৰ পাৰফৰ্মেন্স তো ইয়াত চাব পাৰিবা ইয়াত ডেটা লেভেল যেনেকৈ অন কৰি দিম যেনেকৈ মই ডেটা লেভেল অন কৰি দিম তুমি ইয়াত চাব পাৰিবা যে 984 আৰু এইটো হ'ল তোমাৰ ফিমেল সেমি ফাইনেলত ভাল কৰিছে আৰু ইয়াত ল'ৰাবিলাকে ভাল কৰিছে ফাইনেলত বাস আহি গ'ল খুব ধুনীয়াকৈ ইয়াত বুজি পাবা আৰু এইবিলাক আমি গুচাই দিলোঁ ওপৰত টাইটেলটো দি দিয়া ওভাৰঅল পাৰফৰ্মেন্স ঠিক আছে এইটো আহি গৈছে বাস এই তলৰ এইটো গুচাই দিয়া এতিয়া এইটো আমি দি দিলোঁ বাস তো ইয়াত চাব পাৰে এইটো আমি ওভাৰঅল লিখি দিওঁ ৰাইট ক্লিক কৰে ইয়াত ওভাৰঅল মই ওভাৰঅল লিখি দিলোঁ এতিয়া আমি বনাব লাগিব ড্যাশবোৰ্ড তো ড্যাশবোৰ্ড বনাবৰ কাৰণে আমি এটা শীট ইয়াত ক্লিক কৰিলে এটা শীট আহি যাব এই প্লাছ পইণ্টটো তলত চাব পাৰা প্লাছ পইণ্ট আছে ইয়াত ক্লিক কৰিলে তোমাৰ এটা নতুন শীট আহি যাব ঠিক আছে নাম্বাৰৰ মেটাৰ নকৰে 12 13 14 হোৱাট এভাৰ এইটো মেটাৰ নকৰে বাছ তোমাৰ শীট এটা নতুন লাগে ইয়াত পৰা ইমানলৈকে আমি মাৰ্চ কৰি দিওঁ আৰু ইয়াত লিখি দিওঁ এনুৱেল ৰিপৰ্ট আৰু এই ৰিপৰ্টটো কাক দেখাব লাগিব আমাৰ প্ৰিন্সিপাল ছাৰক দেখাব লাগিব ইয়াৰ HOD ইয়াৰ ডাঙৰ কোনোবা এজন অধিকাৰীক আমি দেখাম ঠিক আছে যে আমাৰ স্কুলৰ পাৰফৰ্মেন্স এনেকা হৈছে ইয়াৰ পৰা আমি আৰু ভাল কৰিব পাৰোঁ এনেকৈ তো এইটো কৰিলোঁ ইয়াৰ পিছত এই গোটেইবিলাক সিলেক্ট কৰি লোৱা যিমান পাৰা তাৰপিছত তুমি সিম্পলি ইয়াত ভিউত যাবা ইয়াত এইটো গুচাই দিয়া গ্ৰিড লাইন গুচাৰ পিছত ইয়াৰ কালাৰ যদি তুমি চেঞ্জ কৰা হালকাকৈ এটা এইটো আমি কালাৰ দি দিলোঁ হৈ গ'ল এতিয়া আমি টপ 5ক আনিব লাগে তো আমি এইটো সিলেক্ট কৰি Ctrl+C মানে কপি এণ্ড আমি ইয়াত আহি যাম শীট 12ত আহি যাম ইয়াত পেষ্ট কৰি দিয়া যদি এইটো বহুত ডাঙৰ হয় তোমালোকে নিজে সৰু কৰি ল'বা তাকি আৰামছে আমি ইয়াত এডজাষ্ট কৰিব পাৰোঁ নেক্সট টপ 5 হৈ গ'ল এতিয়া জেন্ডাৰক সিলেক্ট কৰা Ctrl+C এণ্ড শীট 12ত যাবা ইয়াত পেষ্ট কৰি দিয়া এইটো হৈ গ'ল ঠিক আছে এইটো আমি দি দিলোঁ ইয়াত
একদম লগাই দিয়া তেতিয়াহ'লে ভালকৈ এডজাষ্ট হৈ যাব নেক্সট আৰু কি আছে জেণ্ডাৰ হৈ গ'ল নেক্সট ৰিমাৰ্ক কণ্ট্ৰল চি এণ্ড ইয়াত পেষ্ট কৰি দিয়া তো ইয়াত আমি এইটো আনি দিলোঁ তো ইয়াত চাব পাৰা ৰিমাৰ্ক লকে হৈ গ'ল নেক্সট আমাৰ আহিল ওভাৰঅল পাৰফৰ্মেন্স কণ্ট্ৰল চি এণ্ড এইটো আমি তলত দি দিওঁ ওকে এইটো আমি তলত দি দিওঁ বাস এইটো আমি তলত দি দিছোঁ ইয়াত আৰু ইয়াত আমি আৰু অলপ ইমান লকে এনেকৈ সিলেক্ট কৰিম সিলেক্ট কৰি কিনে আমি ইয়াৰো কালাৰটো কালাৰ দি দিলোঁ সেম কালাৰ দি দিছোঁ তো ইয়াত আমাৰ আহি গ'ল টপ 5 জেণ্ডাৰ ৰিমাৰ্ক এণ্ড ওভাৰঅল পাৰফৰ্মেন্স আহি গ'ল ইয়াত তুমি পুৰা পাৰফৰ্মেন্স চাব পাৰিবা এতিয়া এইবিলাক অটোমেটিক কৰিবৰ কাৰণে তুমি সিম্পলি যে কোনো এটা চাৰ্টত ক্লিক কৰিবা ইয়াত পাইব চাৰ্ট এনালাইজত যাবা আৰু ইয়াত স্লাইস ইনসার্ট স্লাইসার ইয়াত যাবা তোমাক কি লাগে জেণ্ডাৰৰ মাধ্যমে আমি ওলাম এণ্ড আমি এভাৰেজ যদি চেক কৰিব বিচাৰিছা या फिर रिमार्क তুমি চেক কৰিব বিচাৰিছা এই দুটাই মেইন ইম্পৰ্টেন্ট হয় আৰু তো ইমান দৰকাৰ নহয় আমাৰ ঠিক আছে আমি টোটালও ওলাব পাৰো ঠিক আছে টোটাল আমাৰ দৰকাৰ নাই কেলেকে টোটাল সবৰে ওলাব হেতু কাৰণে আমাৰ মেইন যোনটো আছে জেণ্ডাৰ এণ্ড ৰিমাৰ্ক এই দুটাই লাগে তো জেণ্ডাৰ এণ্ড ৰিমাৰ্কৰ মাধ্যমে আমি ডিটেইলছ চাম এতে এইবিলাক এইবিলাকক কানেক্ট কৰিম গোটেইবিলাক চাৰ্টৰ লগত ৰাইট ক্লিক কৰিবা ইয়াত ৰিপোৰ্ট কানেকশ্যন আছে ইয়াত চাব পাৰা ইয়াত টিক মাৰ্ক কৰি লবা এনেকে ঠিক আছে এনেকে গোটেইবিলাক টিক মাৰ্ক কৰি লবা এইকেটা এণ্ড ওকে কৰি দিয়া তো এটো হৈ গ'ল লিংক হৈ গ'ল এইকেটাত চাৰিটা চাৰ্টত ৰাইট ক্লিক কৰা ৰিমাৰ্কত এণ্ড দেন ৰিপোৰ্ট কানেকশ্যন গোটেইবিলাকত টিক মাৰ্ক কৰি দিয়া দেন ওকে প্ৰেছ কৰি দিয়া এটো তোমাৰ কি হৈ গ'ল এতিয়া কানেক্ট হৈ গ'ল ওকে তো গোটেইবিলাক কানেক্ট হৈ গ'ল এটো কানেক্ট হৈ গ'ল এটো ওপৰত কৰি দিও এনেকে बस এতিয়া মানি লোৱা মোক বিৰ ক্যাটেগৰি বিৰ ডিটেইলছ লাগে ইয়াত বিৰ ডিটেইলছ আহি গ'ল ঠিক আছে তোমাৰ যদি এতিয়া অনলি ফিমেলৰ ডিটেইলছ লাগে তোমাৰ ফিমেলস এণ্ড বি ডিটেইলছ আহি গ'ল তোমাৰ যদি এ লাগে তো তোমাৰ এ ডিটেইলছ আহি গ'ল ঠিক আছে ফিমেলৰ এ যদি তোমাৰ এ আৰু বি তেতিয়ালে কন্ট্ৰোল প্ৰেছ কৰিবা এ আৰু বি দেখাব ফিমেলৰ আৰু যদি মেল দেখাব অটোমেটিকলি চেঞ্জ হৈ যাব তুমি চাব পাৰা আৰামছে ইয়াত চেঞ্জেস হৈ আছে তো এনেকে তুমি ৰিপোৰ্টস চাব পাৰিবা দেখাব পাৰিবা তোমাৰ সাৰক ঠিক আছে হায়াৰ লেভেল অথৰিটি ইহতি চাব আৰু বুজি পাব যে ইয়াত ইউনিট 1 ত ইয়া ইউনিট 2 টেষ্টত মেবি ইহতি পাৰফৰম্যান্স ভাল কৰা নাই আমি আৰু বেটাৰ ভাল পাৰফৰম্যান্স কৰাৰ কাৰণে কি কৰিব পাৰা যায় সেই হিচাপে ইহতি এনুৱেল ৰিপোৰ্টটো চাব তো এইবিলাক বনোৱা এটা ক্ৰিয়েটিভিটি কোৱা হয় যদি তোমালোকে ক্ৰিয়েটিভিটি কৰিব পাৰা তেতিয়ালে খুব ধুনিয়াকে বনাব পাৰিবা ঠিক আছে তো ইয়া তুমি চাব পাৰা মই মেল এণ্ড ফিমেল যদি দি দিও মেল এণ্ড ফিমেল ঠিক আছে আৰু মই দিছো সি ক্যাটেগৰি তো অমিতে 58% 59 মানে এক এজন মানে তুমি ক'ব পাৰা পাঁচজন ভাল কিহত ভাল সি ক্যাটেগৰিত ভাল যদি এ ক্যাটেগৰিত চোৱা তেতিয়ালে আনু জয়শ্ৰী ৰিম পা এণ্ড ৰূপম এক এজনে ভাল ওকে তো এই হিসাবে তোমাৰ হ'ব ইয়াত চাব পাৰা এটা লৰাৰ কাৰণে ইমান দেখাইছে আৰু বাদ বাকি ছোৱালী হয় বুজি পাইছা তো আই থিংক ইয়াত চাব পাৰা ফিমেলে বেটাৰ পাৰফৰম্যান্স কৰিছে লৰাই অলপ কম পাৰফৰম্যান্স দেখাইছে আমাৰ যোনটো ইউনিট টেষ্ট হিসাবে ঠিক আছে ইউনিট টেষ্ট হিসাবে কম দেখাইছে ইউনিট টেষ্ট হিসাব হোক ইয়া তোমাৰ যে কোনো মানে ইয়াত তোমাক তো শো কৰি আছে যে ইউনিট 1 ত ছোৱালী মানুহে কিমান ভাল পাৰফৰম্যান্স দেখাইছে লৰা মানুহে পাৰফৰম্যান্সটো কম হৈ গ'ল ইয়া ওকে তো এটো হল আমাৰ মেইন টেকনিক ইয়া কেনেকে মানে আমি বুজাব পাৰিম আমাৰ সিনিয়ৰক তো আশা কৰো আজিৰ এই ভিডিওটো তোমালোকে
বুজি পাইছা এই এডুকেশ্যনেল ভিডিঅ'ত আমি খুব ধুনীয়াকৈ তোমালোকক ষ্টেপ বাই ষ্টেপ দেখালোঁ কেনেকৈ ডেশ্ববৰ্ড বনাব লাগে তাৰপিছত তোমালোকে এইটো ছেভ কৰি দিবা তো ইয়াতে মই আজিৰ ক্লাছটো সমাপ্ত কৰোঁ তোমালোকে এবাৰ এইটো প্ৰেক্টিছ কৰি চাবা যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আমাৰ ইউটিউব চেনেল হ'ল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে লক্ষ ইনষ্টিটিউট এণ্ড লক্ষ CTI ঠিক আছে লক্ষ CTI মানে লক্ষ কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট বঙাইগাঁও থ্যাংক ইউ বাই বাই টেক কেয়াৰ